উজনি অসমৰ পৰা বাংলাদেশী মিয়া খেদাৰ অভিযান এসপ্তাহৰ সময় উজনি অসমৰ জাতীয় দল সংগঠনৰ চালি টুপুলা বান্ধি মিয়াই অসম ত্যাগ কৰাৰ হুংকাৰ জাতীয় সংগঠনৰ শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত অধিকাংশ অপৰাধীয়ে বাংলাদেশী মিয়া বিশেষকৈ মিয়াৰ হাতত নিৰ্যাতনৰ সন্মুখীন হৈছে অসমীয়া মহিলা ঢিঙৰ নাবালিকা ধৰ্ষণ ঘটনাৰ পিছতেই গৰজি উঠিছে উজনি অসমৰ জাতীয় দল সংগঠন উজনি অসমত থাকিব নোৱাৰিব বাংলাদেশী মিয়া ৰাজপথ কপাইতি জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ আপুনি কোনো কাণ্ড সহ্য কৰা নহব খিলঞ্জি আজাগিছে খিলঞ্জি আজাগিছে এই জুই জ্বলিছে অসম এৰিব লাগিব বাংলাদেশী মিয়াই মিয়াৰ দপদপনি সহ্য নকৰে উজনি অসমৰ জাতীয় সংগঠনে অকল অসমত সন্দেহযুক্ত আমি যাক বাংলাদেশী বুলি কওঁ মিয়া বুলি কওঁ তেওঁলোকে কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া যুৱতীসকলক ধৰ্ষণ কৰিছে ধৰ্ষণ কৰি হত্যা কৰিছে আৰু এই কাণ্ড কোনো কাৰণতে আমি সহজভাৱে চাই থাকিব নোৱাৰোঁ কাৰণ এতিয়া আমাৰ জাতিটোক বহুত তেওঁলোকে ক্ষতি কৰিলে যাৰ কাৰণে আজি আমি শিৱসাগৰ জিলাৰ ৩০টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আমি স্পষ্টভাৱে এটা কথা আমি কৈছোঁ যে আমাৰ উজনি অসমত যিসমূহ সন্দেহযুক্ত নাগৰিক আছে সেই সন্দেহযুক্ত নাগৰিকবিলাকে এসপ্তাহৰ ভিতৰত তেওঁলোকে তালি টোপোলা বান্ধি উজনি অসম ত্যাগ কৰক জাতীয় সংগঠনৰ মিয়াখেদাৰ অভিযানক পূৰ্ণ সমৰ্থন বিধায়ক মানৱ ডেকাৰ মতে নিৰ্বাচনত কংগ্ৰেছৰ সন্তানৰ ভূমিকা পালন কৰে মিয়াই কংগ্ৰেছ আৰু মিয়াৰ মাতৃ সন্তানৰ সম্পৰ্ক বুলি মন্তব্য মানৱ ডেকাৰ মিয়াসকল আৰু কংগ্ৰেছৰ সম্পৰ্কটো মাক আৰু সন্তানৰ নিচিনা কাৰণ তেওঁলোকে মাকে যেনেকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰিছে তেনেকুৱা আৰু এই মিয়াসকলে আমাক মাহীমাক বুলি ভাবে আপুনি চাব মাহীমাকে যিমান খানা দিলেও কিবা দিলেও মাহীমাকজনী যে যি দৃষ্টিৰে চায় আমাক সেই দৃষ্টিৰে চায় যিহেতু নিৰ্বাচনত এই মিয়াসকলে সন্তানৰ কৰ্তব্য কংগ্ৰেছ দলক পালন কৰি দেখুৱাইছে যে সন্তানৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি দেখুৱালে কংগ্ৰেছ দলক এতিয়া মই আশা কৰিছোঁ যে কংগ্ৰেছ দলে সন্তানৰ প্ৰতি দায়িত্ব যেনেকৈ সন্তান উদণ্ড হ'লে উদ্বন্দালি কৰিলে অভিভাৱকে যেনেকৈ দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব যাতে কংগ্ৰেছ দলে পালন কৰে কেৱল উজনি অসমৰ পৰাই নহয় মিয়া মুক্ত অসমৰ বাবে সমগ্ৰ অসমৰ পৰা খেদিব লাগে মিয়াক এই মন্তব্য সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উজনি অসম বুলিয়েই নহয় সমগ্ৰ অসমৰ পৰাই বাংলাদেশী অবৈধ বাংলাদেশী আমি বাহিৰলৈ যোৱাটো বিচাৰোঁ মই অসমখনক বৰ উজনি নামনি এনেদৰে ভাগ কৰাটো নিবিচাৰোঁ কিন্তু নিজৰ ঠাইখন উজনিত যিহেতু নিজৰ ঠাইখন বাংলাদেশী মুক্ত হৈ থাকিলে আমি সুখী হ'ম কিন্তু সমগ্ৰ অসমখনেই বাংলাদেশী মুক্ত হ'ব লাগে বিজেপি চৰকাৰক চেলেঞ্জ দি আকৌ মন্তব্য কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ অসমৰ পৰা মিয়া খেদিব নোৱাৰে বিজেপি চৰকাৰে মিয়া মানেই অপৰাধী নহয় এজন দোষী ব্যক্তিৰ বাবে মিয়া সম্প্ৰদায়ক দোষী সজোৱা উচিত নহয় বুলি মন্তব্য আব্দুল ৰছিদ মণ্ডলৰ মই কম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে চৰকাৰত থকা মতবুৰীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি মুঠৰ ওপৰত ৰাজ্যত সঘনে সংঘটিত হৈ অহা অপৰাধজনিত ঘটনাৰ অধিকাংশ অপৰাধীয়েই মিয়া সম্প্ৰদায় বুলি অভিযোগ উত্থাপন কৰি মিয়া খেদাৰ অভিযান ৩০টাকৈ জাতীয় সংগঠনৰ নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত